অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ প্ৰত্যেক মানুহৰ জীৱনলৈ এনেকুৱা এজনী ছোৱালী আহি নেকি যিয়ে মানুহক সলনি কৰি পেলায় সেইখন ঘৰ ইমান সহজতে মই আনৰ হাতলৈ যাবলৈ দিব নোৱাৰো তুমি তাক কিবা সোধপোছ কৰিছিলা নেকি কথা পাতিছো যদিও মোৰ যে তাৰ ওপৰত সন্দেহ হৈছে সেইটো তাক জানিবলৈ দিয়া নাই বৰ্তমানলৈকে ভালেই কৰিছা নহ'লে তুমি গম পোৱা বুলি গম পালে সি হয়তো নতুন কিবা গেম প্লেনো কৰিব পাৰে সেইবাবে মই বৰ্তমানো মনে মনে আছো চাওচোন সম্পূৰ্ণ সঁচা কেতিয়া সন্মুখলৈ আহে প্ৰমাণৰ সৈতে তই মই কোৱা কামটো কৰিবি আকৌ কামটো মানে কেলে হিৰিম্বা আজিয়ে গৈ হিৰিম্বাক লৈ আগে হয় এয়াও কাইদেউ আমি মতা মানুহকেইটা ৰন্ধা ভাত বাইদেৱে বা খাই কেনেকুৱা পাইছে মোতকৈ তোৰ সন্মান বেছি সেইবাবে ইয়াত মোক চিঞৰিবলৈ বাধ্য নকৰাবি সঁচা কথা ক'লে গাত লাগে নহয় জানো একো সঁচা কথা নহয় তই ভবাৰ দৰে নৈ মোৰ একো নহয় মই অলৰেডি বহুত টেনশ্যনত আছো এতিয়া আপোনাৰ প্ৰশ্নৰ উত্তৰ দি থকা সময় নাই সময় নাই বুলি ক'লে নহ'ব নহয় সময় দিব লাগিব কি সাহসত তই মেঘনাক তেনেকুৱা ব্যৱহাৰ কৰিছ মোৰ কথা কৈ মেঘনাক তই তেনেকুৱা কথা ক'বলৈ সাহস ক'ত পালি তাৰ মানে কথাবোৰ ইজনৰ পৰা সিজনলৈ পাওঁতে বৰ বেছি সময় নালাগে সম্পৰ্ক চাগে ভালেই চলি আছে সম্পৰ্ক কেনেকুৱা কি চলি আছে সেয়া তই চিন্তা কৰিব নালাগে মুঠতে মই তোক এলাৰ্ট কৰি দিছোঁ নেক্সট টাইম যদি মেঘনাক মোৰ কথা কৈ অলপো কিবা সোধা নহয় কথা বৰ বেয়া হৈ যাব তই ধমকি দিছ আৰু মই শুনি আছোঁ আৰু আজি যদি মোৰ ইমাৰ্জেঞ্চি নাথাকিলে হয় নহয় তোক মই ইমাৰ্জেঞ্চিত এডমিট কৰাই দিলোঁ হয় মই হাত মোৰো আছে কণ্ট্ৰল কৰাটো নিজৰ কথা মেঘনাক কৈ দিবি তাই যাতে মোক ডিষ্টাৰ্ব নকৰে নৈ খাই ল দিয়া শুনচোন তই আজিকালি বোলে কোনোবা এটা ল'ৰাৰ লগত বন্ধু পাতিছ বাবাই আহি মোক কৈছে কোন কোন বন্ধুৰ কথা কৈছে নো নামটো আহি কৈছিল মইহে পাহৰিলোঁ এজন ল'ৰাৰ লগত সেইদিনা চিনাকি হৈছিলো নামটো মানৱ মাজে মাজে লগ পাওঁ কথা বতৰা হয় চাবি আকৌ আজিকালি মানুহবোৰ বাহিৰে এটা আৰু ভিতৰি এটা যিকেইদিন লগ পাইছোঁ ল'ৰাজন বেয়া যেন লগা নাই
বাবাক বোলে সি হোটেলত বহুত কিবা কিবি খুৱাইছে বাবাই আহি মোক কৈছেহি নহয় সি মানে বৰ দুষ্ট মানুহৰ পৰা কেনেকে খাব পাৰি সেইটোকে চাই থাকে অকল সৰু ল'ৰা তেনেকৈ নকবিচোন মতা মানুহ বুলিবলৈ ঘৰখনত তাৰ বাহিৰে কোনো নাই ভৱিষ্যতে আমাৰ দায়িত্ব সিয়ে ল'ব লাগিব আৰু এই বয়সতে দায়িত্ব কি সি ভালদৰে বুজি পোৱা হৈছে মোক সি অলপো লৰচৰ হ'বই নিদিয়ে আজি সি ক'ৰ পৰা গৈ ওলালগৈ জানো মানৱে গমেই নাপালে মই যে গুচি আহিলোঁ ফোন এটা নকৰিলি কিয় নাম্বাৰটো থাকিবও লাগিছে নহয় অ' সি চাগে তোক কম বিচাৰি আছেনে বেচেৰাটো কি হ'ল মন্দা ইমানকৈ কি ভাবি আছা নাই মেঘনা অকলে বহি থাকিলে নানান ধৰণৰ চিন্তাবোৰ মনলৈ আহে কিহৰ ইমান চিন্তানো বৰ বেছি ডাঙৰ চিন্তাও নহয় বাৰু কেতিয়াবা ভাবোঁ সময়বোৰ কোনফালে যে পাৰ হৈ গৈ আছে ঋতুবোৰতো একেই থাকে কেৱল মানুহ আৰু তেওঁলোকৰ মনবোৰ সলনি হয় যি ভাবিছোঁ তুমি বহুত গভীৰ চিন্তা কৰি ভাল পোৱা মানে মানুহটো বহুত আৱেগিক আৱেগ নে কি নাজানো কিন্তু ভাবি ভাল লাগে সেইবাবেই ভাবি ভাবিয়ে গোটেই জীৱনৰ বহু বয়স পাৰ কৰি দিলোঁ এনেকুৱা সহজ সৰল জীৱনেই ভাল মন্দা নহ'লে মইতো এনেকুৱা জটিল সময় পাৰ কৰি আহিছোঁ সেইবোৰ ভাবিলেই মই সকলোবোৰ জানো সৰুৰ পৰাই তুমি ফুলাম ফ্ৰক এটা পিন্ধি শেষবাৰৰ বাবে এই ঘৰখনলৈ আহিছিল তেতিয়া ছাৰে পুনৰ বিয়া কৰোৱা নাছিল আৰু তাৰ পাছত তুমি এইখন ঘৰলৈ আৰু কেতিয়াও অহা নাই তুমি মানে সৰুৰ পৰা ইয়াতে আছিলা মোৰ দেউতাই ইয়াতে কাম কৰিছিল ছাৰৰ তেতিয়া বাগান এখন আছিল আৰু দেউতাই সেইখন চোৱা চিতা কৰিছিল এদিন তেনেকৈয়ে দেউতাৰ মৃত্যু হ'ল আৰু মই ইয়াতেই ডাঙৰ দীঘল হ'লোঁ মই বহুত কথাই নাজানো আৰু বহুত কথাই জানিবলৈ বাকী আছে কম দিয়া আমাৰ গাঁৱৰ কথা জনচেনাৰ কথা আৰু বহুতো কথা আছে কেইদিনমান থাকিবা নহয় সকলো গম পাবা সকলোবোৰ জানিবলৈ মোৰ মন আছে মই বাৰ হাতখন এৰি ক'তোৱে নাযাওঁ চৰি আজিৰ পৰা এনেকুৱা একো নহয় হ'ব হ'ব বাৰ খংটো এতিয়া উঠি আছে নেকি নাজানো বাৰু মই অহা বুলি ক'বা দেই বাক চাওচোন কওঁ নে নকওঁ কিয়নো খং কৰি থাকা হ'ব দিয়া মই এতিয়া যাওঁ হে মৰাম নহয় বেগটো লৈ এতে বলি যি আৰাম নাচাকে তাৰ ভিতৰত যা বেগটো লৈ মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা গগৈদা কি বিচাৰি আহিছে নৈ নৈ ক'ত আছে আপুনি বৰ ডেঞ্জাৰ মানুহ দেই তাইক আপুনি এৰি থৈ ক'ত গুচি গৈছিলে মই ওচৰতে আছিলোঁ ইফালে সিফালে চবতে চালোঁ কিন্তু তাইক নাপালোঁ এতিয়া তাই ক'ত আছে ভিতৰতে আছে মই বাক লৈ আহিলোঁ আপোনাৰ ভৰসাত আৰু বাক এৰি নিদিওঁ দেই মই বেছি আঁতৰত যোৱা নাছিলোঁ নহয় ওচৰতে আছিলোঁ যিমান ওচৰতে নাথাকক মই বাৰ হাতখন এৰি ক'তোৱে নাযাওঁ চৰি আজিৰ পৰা এনেকুৱা একো নহয় হ'ব হ'ব বাৰ খংটো এতিয়া উঠি আছে নেকি নাজানো বাৰু মই অহা বুলি ক'বা দেই বাক চাওচোন কওঁ নে নকওঁ কিয়নো খং কৰি থাকা হ'ব দিয়া মই এতিয়া যাওঁ
ৰ'বা লাহে লাহে যাওঁ সময় নাই অমন ই যে ইমান দৌৰা ধপৰা কৰি আছে ক'ৰবাত যায় নেকি ক'তো নাযায় গধূলি হ'লে ইয়াৰ অলপ লৰা ধপৰা লাগেই কিয় বেলি ডুবাৰ লগে লগে ইয়াৰ চকুৰ পাৱাৰটো অলপ ডুবি যায় তাৰমানে কুকুৰী কণা তেনেকুৱা বুলিয়ে ক'ব পাৰে সেইকাৰণে সি সন্ধিয়া হোৱাৰ আগে আগে নিজৰ চব প্ৰয়োজনীয় বস্তু নিজৰ ৰুমত সোমোৱাই লয় তথাপিও কেতিয়াবা ৰাতি ওলাবলগীয়া হয় আৰু যিদিনাখনে ওলাবলগীয়া হয় সেইদিনাখনেই ঘটনাবোৰ ঘটে মই আকৌ সেইবোৰ একো নাজানোৱেই নহয় আমি সোনকালে ঘৰ গৈ পাবগৈ লাগিব বুজিছা আলহীও ঘৰত আছে মন কয় দিবা অকলে অকলে কি কৰিছে সোনকালে বলোগে নামা এইখন সিফালে খোলা ব'লা চুচু চামা কৰি থাকিব নালাগে আহা আহা আহিলি আহিলা হেৰি বেগ চেগবোৰ থৈ হাত মুখবোৰ ধুই লোৱা আৰু বকুল তই বাইদেউহঁতৰ লগত চা চিনাকিটো কৰাই হ'ব দেই হে মৰাণ বেগটো লৈ এতে বলি যি আৰাম নাচাকে তাৰ ভিতৰত যা বেগটো লৈ আজিকালি তাই অলপ বেলেগ হৈছে কথাৰ সুৰো বহুত সলনি হৈ আছে তোমাক কিবা কৈছে নেকি নকলেও মই চব বুজি পাই আছো কি বুজি পাইছা ৰাজ মোৰ কিবা বদনাম গাই থকা নিচিনা শুনিলো বদনাম নহয় অন্তত মই কৰা সহায়বোৰৰ সন্মান কৰিবা ৰাজ সহায় কৰি দেখোন তুমি মোক লাজতহে পেলাইছা মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা চাহ লোৱা চাহ হ'ব বাৰু নৈক মাতক তাই ৰুমত কিবা কৰি আছে আহিব ৰ'বা আজিকালি তাই অলপ বেলেগ হৈছে কথাৰ সুৰো বহুত সলনি হৈ আছে তোমাক কিবা কৈছে নেকি নকলেও মই চব বুজি পাই আছো কি বুজি পাইছা ৰাজ মোৰ কিবা বদনাম গাই থকা নিচিনা শুনিলো বদনাম নহয় অন্তত মই কৰা সহায়বোৰৰ সন্মান কৰিবা ৰাজ সহায় কৰি দেখোন তুমি মোক লাজতহে পেলাইছা পৰা হ'লে মই তোমাৰ ধাৰখিনি ঘূৰাই দিলোহেঁতেন মই ধাৰ বিচাৰি অহা নাই খুৰী কেৱল মানুহে মোক পাত্তা নিদিলে বৰ খং উঠে নৈক বুজাব তুমি বাৰে বাৰে মাক কি বুজাবলৈ কৈ আছা চিধা চিধিকৈ কোৱা তুমি আচলতে কি বিচাৰিছা সময়ত কম খুৰী এইকেইদিন নৈক বেছি ঘূৰা ফুৰা কৰি থাকিব নিদিব
মই তাইৰ চকুৰ অপাৰেশ্যনৰ কাৰণে বাহিৰত কথা পাতিছোঁ হ'ব দিয়া মই তাইক বুজাই ক'ম বাৰু ঠিক আছে আহিছোঁ মই যোৱা ৰাজে কি ক'লে তই শুনিলি নহয় একো শুনা নাই মই তাৰ মতে চলিব নোৱাৰো নহয় আজি কিয় খাব পৰা নাই দালি আঞ্জা দেখোন ঠিকেই আছে এতিয়া গম পালোঁ গামোচাখন আঁতি আঁতি বান্ধি থোৱা আছে পেটটো সৰু হৈ আছে আকৌ এতিয়াহে আমাৰ পাকঘৰ নাই নে বহিবলৈ জেগা নাই তই বাহিৰত খাই আছো যে বাইদেউ আমাৰ গাঁৱলীয়া মানুহ ঠাণ্ডা দিনত ৰ'দত বহি খোৱা আমেজেই বেলেগ তাৰোপৰি মই সেই ঠেকঠোক জেগাত বৰ ভাল নাপাওঁ বাইদেউ বাহিৰতে খাইছোঁ আৰু ৰচোন তই বোলে আকৌ লোকেল জনচিনা সিফালে জিম কৰ জিম কৰা মানুহে এসোপা এসোপা খায় হা বাইদেউ আপুনি মই এই গামলা খাওঁতে আপোনাৰ চকু ডাঙৰ হৈছে আমি গাঁৱলীয়া মানুহ কামত লাগি থাকোঁ যে এই গামলা একোৱেই নহয় 2-3 গামলা গিৰাই দিয়ে মই সেই জিম মাৰোঁ কাৰণেহে এই গামলা খাইছোঁ হয় নেকি এনেকৈ এচৰীয়া ভাত খাই পেলাই মোক জিম কৰা দেখুৱাবলৈ আহিছ ঐ এনেকৈ এচৰীয়া ভাত খালে গাহৰি পোৱালিটোৰ নিচিনা নুদুকা হবি বাইদেউ মই আকৌ খোৱাত পুৱা ৰুটিন মানি চলোং দেই এই যে ৰাতিপুৱা এই গামলা খালোঁ তাৰপিছত নাখাওঁ তাৰপিছত একদম আজৰি আৰু ঠিক দিনৰ 12 বাজিছে তেতিয়া এনেকুৱা গামলা চলি যায় আৰু খাওঁ তাৰপিছত একদম আজৰি আৰু নালাগে একদম নালাগে আৰু পুৰা কামত লাগো কামত ধৰোঁ তাৰপিছত ঠিক আবেলি 3 মান বাজিলে আৰু তেতিয়াও বাইদেউ এই ভীমকল 1 হ'লে ভাল নহ'লে এই মালভোগ কলেও চলি যায় 1 মান লাগে নহ'লে শান্ত 1 গামলা নহ'লে চিয়া হ'লেও চলি যায় তাৰপিছত কিন্তু বাইদেউ নাই আৰু দেই একদম আজৰি আৰু তাৰপিছত ঠিক 8 বাজিলে নিশা তেতিয়া কিন্তু বাইদেউ লাজ নকৰাকৈ কওঁ এনেকুৱা 2 গামলা কিন্তু মই ছিঙি দিওঁ মানে আচল কথাটো সেই টোপনি আহিব লাগিব ৰে হ'ব তোৰ আৰু মোক মেনুখন এৰি যাবলৈ